আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাওক। অসম আৰক্ষী আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ এডমিট কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। সবিশেষ আপোনালোকক এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। যিসকলে এইবাৰ অসম আৰক্ষী নতুবা গ্ৰেড 3 বা গ্ৰেড 4ৰ চাকৰিৰ বাবে এপ্লাই কৰিছে, তেওঁলোকে এটাকৈ আমাক কমেণ্ট কৰি জনাওক। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেওঁলোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট পাবলৈ। প্ৰিয় দৰ্শক, আপোনালোকৰ মাজৰে হয়তো বহুতে অসম আৰক্ষী নতুবা গ্ৰেড 3 বা গ্ৰেড 4ৰ চাকৰিৰ বাবে এপ্লাই কৰিছে। কিন্তু আপোনালোকৰ মাজত এইটো প্ৰশ্নৰ উদয় হৈছে যে এই চাকৰিসমূহৰ এক্সাম কেতিয়া হ'ব বা নিযুক্তি কেতিয়া দিব। এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াকে লৈ এটা বৃহৎ মন্তব্য কৰিছে। আপোনালোকক এই বিষয়ে এইটো ভিডিঅ'তে জনাম, কিন্তু তাৰ পূৰ্বে এই চাকৰিসমূহৰ কিছু তথ্য জানি লোৱা হওক। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চাকৰিৰ বাবে ভেকেঞ্চি আছিল মুঠ 12,600টা। ইয়াৰে গ্ৰেড 3ৰ বাবে আছিল 7,600 আৰু গ্ৰেড 4ৰ বাবে আছিল 5,000। আৰু অনলাইন আবেদন হৈছিল 10 নৱেম্বৰ 2023ৰ পৰা আৰু লাষ্ট ডেট আছিল 29 ডিচেম্বৰ 2023লৈকে। ঠিক একেদৰে আছাম পুলিচৰ বাবেও বহুকেইটা পদ উলিয়াই দিছিল অসম চৰকাৰৰ ফালৰ পৰা। এতিয়া এই চাকৰিৰ বাবে অতি শীঘ্ৰে এডমিট কাৰ্ড দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। যিসকলে আছাম পুলিচৰ বাবে এপ্লাই কৰিছিল, তেওঁলোকৰ বাবে এই চলিত বৰ্ষৰ জুলাই মাহতে এডমিট কাৰ্ডসমূহ দিয়া হ'ব। আৰু যিসকলে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ চাকৰিৰ বাবে এপ্লাই কৰিছিল, তেওঁলোকক ছেপ্টেম্বৰ মাহত এডমিট কাৰ্ডসমূহ দিয়াৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। সেয়ে আপোনালোকে এই এক্সামসমূহ দিয়াৰ বাবে সাজু হওক আৰু চাকৰি ল'বৰ বাবে চেষ্টা কৰক। আৰু যেতিয়াই এই এডমিট কাৰ্ডসমূহ উপলব্ধ হ'ব, তেতিয়াই এটা ভিডিঅ' যোগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।